हेलो स्टूडेंट्स, आज আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ বিজ্ঞানৰ এটা চেপ্টাৰ আছে ন বল আৰু গতি বিষয়ক সূত্ৰসমূহ। সেই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। এতিয়া বল আৰু গতি বিষয়ক সূত্ৰসমূহ পঢ়াৰ আগতে আমি প্ৰথমতে জানিব লাগিল বল কি হয়, আৰু গতিটো আমি ইয়াৰে আগৰ চেপ্টাৰটোত পঢ়ি আহিছোঁ হয়, যিটো চেপ্টাৰ 8 আছিলে তাতে আমি গতি পঢ়ি আহিছোঁ। গতি আছিল কি হয়, বস্তুৰ স্থানৰ পৰিৱৰ্তন। গতি মানে আছিল সময়ৰ সাপেক্ষে বস্তুৰ স্থানৰ পৰিৱৰ্তন। যদি সময়ৰ লগত বস্তুৰ স্থানৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে আমি এইটোক কি বুলি কওঁ, গতি কৰি থকা বুলি কওঁ। আগতে ধৰা মানুহ এজনে এই এ বিন্দুত আছিল, তাৰপিছত সি খোজকাঢ়ি কাঢ়ি আহি কি পালে, বি বিন্দু পালে। হয়, এতিয়া কি হ'ল, এই মানুহজন এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওঁতে তাৰ কি হৈছে, স্থানৰ পৰিৱৰ্তন হৈছে, আৰু এই স্থানৰ পৰিৱৰ্তন হোৱাটোকে আমি কি বুলি কওঁ, গতি বুলি কওঁ। ঠিক আছে, এতিয়া বল কি হয়? বল মানে কি হয়, আমি চবে মহাভাৰত চাইছোঁ ন, তাতে কি কওঁ, ভীম চবতকে বলৱান হয় নে নহয়? তো বল মানে কি হয়, কোনো এটা বস্তু টনা বা ঠেলা, এইটোক আমি বল বুলি কওঁ। কোনো এটা বস্তু, একেবাৰে এইটো সাধাৰণ ভাষাত হয়, ঠিক আছে, কোনো এটা বস্তু টনা বা ঠেলাকে আমি বল বুলি কওঁ। বল বোলে কোনো এটা বস্তু টনা বা ঠেলাকে কি বুলি কয়, বল বুলি কয়। ধৰা ইয়াতে ডাঙৰ এটা বাকচ আছে, এই বাকচটোক যদি মানুহ এজনে ঠেলি থাকে তেতিয়াহ'লে এইটোক আমি কি বুলি ক'ম, মানুহজনে বাকচটোৰ ওপৰত বল প্ৰয়োগ কৰি আছে। মানুহজনে বাকচটোৰ ওপৰত বল প্ৰয়োগ কৰি আছে। এতিয়া চোৱা, বল কেনেকুৱা ধৰণৰ বস্তু হয়, ঠিক আছে। আমি যেনেকৈ মিঠাই বা চকলেট এইবিলাক বস্তু খাব পাৰোঁ ন, ঠিক সেই হিচাপত আমি চাব পাৰোঁ, হয়নে নহয়? সেই বস্তুবিলাক আমি চুই চাব পাৰোঁ, কিন্তু বল কেনেকুৱা ধৰণৰ বস্তু হয় আমি কেতিয়াও চাব নোৱাৰোঁ বা দেখা নাপাওঁ। হয়, ঠিক মানে যেনেদৰে আমি এইটো ভাবি লওঁ ন যে ভূত আছে, গধূলি সময়ত আমি ইফালে ইফালে ঘূৰি ফুৰিলে কি হয়, ভূতে ধৰিব বুলি কয় ন। ঠিক সেই হিচাপত বলো তেনেকুৱা ধৰণৰ এটা বস্তু হয় যিটো বস্তু আমি দেখা নাপাওঁ কিন্তু অনুভৱ কৰিব পাৰোঁ। কিন্তু বল প্ৰয়োগৰ ফলত কি হয়, বল প্ৰয়োগৰ ৰিজাল্টবিলাক আমি গম পাওঁ, কিন্তু বল কেনেকৈ প্ৰয়োগ হৈ আছে এইটো আমি গম পাওঁ, কিন্তু বল কি বস্তু হয় এইটো আমি দেখা নাপাওঁ। গতিকে আমি কি গম পালোঁ যে বল কি বস্তু আমি দেখা নাপাওঁ, কিন্তু বল প্ৰয়োগৰ ফলাফল আমি গম পাওঁ। গতিকে চোৱা, বল প্ৰয়োগৰ ফলত কি হয়, বল প্ৰয়োগৰ ফলত কি হয়। তো প্ৰথম যিটো হয়, বল প্ৰয়োগৰ ফলত বস্তুৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে। বস্তুৰ স্থানৰ পৰিৱৰ্তন হ'ব। যেতিয়া আমি কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিম তেতিয়াহ'লে কি হ'ব, তাৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে। হয়, ধৰা এইটো এটা বল আছে, ঠিক আছে, তো এই বলটোক যদি মানুহ এজনে শ্বট মাৰি দিয়ে তেতিয়াহ'লে বলটো কি হ'ব, ইয়াৰ পৰা এনেকৈ গতি কৰি এইখিনিলৈকে আহিব। তো বল প্ৰয়োগ কৰাৰ কাৰণে কি হ'ব, বস্তু এটাৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে। ঠিক আছে, বস্তু এটাৰ গতিৰ দিশ সলনি হ'ব পাৰে। বস্তু এটাৰ গতিৰ দিশ সলনি হ'ব পাৰে। ধৰা এতিয়া মানুহ এজনে ফুটবল এটা শ্বট মাৰি দিলে, সি এইটো দিশত আহিলে, যদি এইটো ফালৰ পৰা এজন মানুহে বলটো এটা বিপৰীত দিশত কি কৰে, এইখন হাতেৰে ঠেলা মাৰি দিয়ে, ঠেলা মাৰি দিলে কি হ'ব, বলটো সোঁফালে আহি আছিলে, এই মানুহজনে ঠেলা মাৰি দিয়াৰ লগে লগে বলটো এগেইন কি হ'ব, বাওঁফালে ঘূৰি আহিব। তাৰমানে বল প্ৰয়োগ কৰি আমি কি কৰিব পাৰোঁ, বস্তু এটাৰ গতিৰ দিশ সলনি কৰিব পাৰোঁ। হয়, তাৰে পিছত বল প্ৰয়োগ কৰি আমি কি কৰিব পাৰোঁ, গতিশীল বস্তু এটা ৰখাব পাৰোঁ। বস্তু এটা গতি মন্থৰ কৰা মানে লাহে লাহে মানে যিটো কমোৱা, বস্তু এটাৰ গতি মন্থৰ কৰিব পাৰি বা ৰখাব পাৰি, ফুটবল খেলাত কি হয়, যেতিয়া খেলুৱৈ এজনে বলটো মাৰি দিয়ে, গলকিপাৰে কি কৰে, বলটো ধৰি লয় ন, তো গতিটো কি হৈ যায়, ৰখাই দিয়ে, তাক বাধা দিয়ে, ৰখাব পাৰি। গতিকে বল প্ৰয়োগ কৰি আমি এই কামবিলাক কৰিব পাৰোঁ। গতিকে বল প্ৰয়োগৰ ফলত কি হ'ব পাৰে, বস্তু এটাৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে, বস্তু এটাৰ গতিৰ দিশৰ সলনি হ'ব পাৰে, আৰু আমি গতিশীল বস্তু এটাক কি কৰিব পাৰোঁ, স্থিতিশীল অৱস্থাত আনিব পাৰোঁ। ঠিক আছে, ইয়াৰ পিছত আমি আৰু কি কৰিব পাৰোঁ, বস্তুৰ
আকাৰ বা আকৃতি সলনি কৰিব পাৰোঁ। বল প্ৰয়োগ কৰি আমি কি কৰিব পাৰোঁ, বস্তুৰ আকাৰ আকৃতি সলনি কৰিব পাৰোঁ। আকাৰ বা তাৰ আয়তন সলনি কৰিব পাৰোঁ। ধৰা আমি যদি বেলুন এটা ডাঙৰকৈ ফুলাই লওঁ আৰু দুখন হাতেৰে যদি চেপি দিওঁ, চেপি দিলে কি হয়, বেলুনটোৰ আকাৰ সলনি হয়। বা স্প্ৰিং এডাল আমি বল প্ৰয়োগ কৰি যেতিয়া টানি দিওঁ, টানি দিয়াৰ লগে লগে কি হয়, দীঘল হৈ যায়। গতিকে বল প্ৰয়োগ কৰি বস্তু এটাৰ আমি আকাৰ বা আয়তন সলনি কৰিবও পাৰোঁ। এতিয়া আৰু আমাৰ দুটা বস্তু আহে, সেইটো হৈছে সন্তুলিত বল আৰু অসন্তুলিত বল। সন্তুলিত বল মানে হৈছে আমাৰ সমান বল। সন্তুলিত বল মানে হৈছে সমান বল। আৰু অসন্তুলিত বল মানে হৈছে অসমান বল। যদি দুটা বল কি নহয়, সমান নহয়, তেতিয়াহ'লে সেইটোক কি বুলি কয়, অসন্তুলিত বল বুলি কয়। ঠিক আছে। ধৰা যেতিয়া আমি টেবুল এখনৰ ওপৰত কিতাপ এখন থৈ দিওঁ, এইখন আমাৰ টেবুলৰ পৃষ্ঠখন হয়, ইয়াৰ ওপৰত আমি কিতাপ বা বাকচ এটা যদি ৰাখি দিওঁ এনেকুৱা হিচাপত, তেতিয়াহ'লে কি কৰিব, বাকচটোৱে টেবুলখনৰ ওপৰত কি হ'ব, এনেকৈ তলৰ ফালে এটা বল দি থাকিব হয়, সেইটোক আমি F1 বুলি ক'ম। আৰু টেবুলখনেও বাকচটোৰ ওপৰত এটা ওপৰৰ ফালে কি কৰিব, এনেকৈ বল দি থাকিব, সেইটোক আমি F2 বুলি ক'ম। আৰু যেতিয়া কি হয়, বাকচটোৰ ওজন কম হয়, তেতিয়াহ'লে কি হ'ব, এই দুয়োটা বল কিহত আছে, সন্তুলিত অৱস্থাত আছে। তাৰমানে কি হয়, F1 আৰু F2 কি হয়, সমান হয়। F1 আৰু F2 সমান হ'লে সেইটোক কি বুলি ক'ব, সন্তুলিত বল বুলি ক'ব। আনহাতে অসন্তুলিত বলটো কি হয়, যদি আমি টেবুলখনৰ ওপৰত এটা প্ৰকাণ্ড শিল ৰাখি দিওঁ, তেতিয়াহ'লে কি হ'ব, ইয়াত যদি এটা প্ৰকাণ্ড শিল এটা আমি এনেকৈ ৰাখি দিওঁ, ৰাখি দিলে অলপ সময় পিছত কি হ'ব, শিলটোৱে তলফালে যিটো বল দিব সেইটো হ'ব F1, আৰু টেবুলখনে যিটো বল দিব সেইটো হ'ব F2 বুলিয়ে ধৰি ল'লোঁ। কিন্তু শিলটো থোৱাৰ লগে লগে টেবুলখন কি হ'ব, ভাঙি যাব নহয় এনেকুৱা হিচাপত। তো শিলটো কি হ'ব, তলফালে বহি আহিব এনেকৈ। এই ক্ষেত্ৰত কি আছে, যিটো F2 আছে, F2টো কি হয়, সৰু হয়, আৰু F1টো কি হয়, ডাঙৰ হয়। আমি এনেকৈ ক'ব পাৰিম ন, F1 গ্ৰেটাৰ দেন F2। তাৰমানে যিটো শিলটোৱে প্ৰয়োগ কৰা বলটো কি আছে, বেছি আছে, আৰু সেইকাৰণে কি হৈ আছে, টেবুলখন তলফালে বেঁকা হৈ আহিছে। আৰু যেতিয়া অসন্তুলিত বল প্ৰয়োগ কৰা হয়, তেতিয়া বস্তু এটাই কি কৰে, গতি কৰে। সন্তুলিত বল প্ৰয়োগ কৰিলে বস্তুৱে কেতিয়াও কি নকৰে, গতি নকৰে, সি যেনেকৈ আছিলে তেনেকৈ থাকিব। কিন্তু অসন্তুলিত বল প্ৰয়োগ কৰিলে কি হ'ব, বস্তু এটাই গতি কৰে। ঠিক আছে। অৰ্থাৎ কি হয় চোৱা, অসন্তুলিত বল যদি আমি বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে কি কৰিব, গতি কৰিব। আনহাতে যদি বলটো সন্তুলিত হয়, সমান হয়, তেতিয়াহ'লে কি নহয়, অৱস্থাৰ পৰিৱৰ্তন নহয়। তাৰমানে যদি ৰখি আছে তেতিয়াহ'লে ৰখিয়ে থাকিব, আৰু যদি গতি কৰি আছে তেতিয়াহ'লে কি কৰি থাকিব, গতি কৰি থাকিব। গতিকে সন্তুলিত বল প্ৰয়োগ কৰিলে অৱস্থাৰ পৰিৱৰ্তন নহয়। গতিকে চোৱা, আমি গতি কি হয় সেইটো গম পালোঁ, আৰু বল কি হয় সেইটোও গম পালোঁ। এতিয়া আমাৰ প্ৰথম আহিব গতি বিষয়ক প্ৰথম সূত্ৰ। গতি বিষয়ক প্ৰথম সূত্ৰৰ যিটো ধাৰণা আছিল, সেইটো গেলিলিঅ'য়ে দিছিল। গেলিলিঅ'ৰ নামটো শুনিছা, এজন বহুত পুৰণা গ্ৰীক, মানে কি বুলি কওঁ আমি, দাৰ্শনিক বুলি কওঁ হয়। তো গেলিলিঅ'য়ে কৈছিলে, গেলিলিঅ'ই এটা আমি সৰুতে যিবিলাক মানে কৰা কাম, গেলিলিঅ'ই তেনেকুৱা ধৰণৰ এটা কাম কৰিছিলে। কি কৰিছিলে চোৱা, এনেকুৱা ধৰণৰ এখন হেলনীয়া পৃষ্ঠ লৈছিলে, হেলনীয়া পৃষ্ঠ লৈ ইয়াতে মাৰ্বল এটা লৈছিলে, আৰু মাৰ্বলটো এৰি দিছিলে। এৰি দি কি কৰিছিলে, আকৌ এনেকৈ এখন বেকা পৃষ্ঠ লৈ লৈছিলে। তেতিয়া কি কৰিছিলে, এই মাৰ্বলটোৱে এনেকৈ গতি কৰি আহি আকৌ এই পৃষ্ঠখনত কি হৈছিলে, ওপৰ ফালে উঠি গৈছিলে এনেকৈ হয়। আমি কেতিয়াবা সৰুতে এনেকুৱা ধৰণৰ কৰিছিলোঁ ন, কিতাপ বা সৰু পেঞ্চিল বক্স এটা আমি হেলনীয়া কৰি দিওঁ, হেলনীয়া কৰি দি কি কৰোঁ, কিবা এটা বস্তু ওপৰেদি যাব দিওঁ, হয়নে নহয়, আমি এনেকৈ বেকা কৰি লওঁ, বেকা কৰি লৈ যদি কলমটো আমি এনেকৈ এৰি দিওঁ, কি হয়, আহি যায়। আকৌ কি কৰিছিলে, যদি আমি ওপৰ ফালে এনেকৈ আকৌ এখন বেকা পৃষ্ঠ ৰাখোঁ, তেতিয়াহ'লে কি হ'ব, সিফালে উভতি যাব। আৰু লাহে লাহে কি কৰিছিলে, এই যিটো বক্ৰতা আছে, এই বক্ৰতাটো কি কৰিছিলে, তলফালে কমাই আনিছিলে। তাৰমানে প্ৰথমতে যিমান বক্ৰ আছিলে, তাৰপিছত এনেকৈ কি কৰিছিলে, হেলনীয়া কৰি দিছিলে। তেতিয়া কি দেখা পাইছিল, মাৰ্বলটোৱে এনেকৈ আহি এইটো ৰাস্তাৰে এনেকৈ গতি কৰি কি আছিলে, গৈ আছিলে। আৰু এই পৰ্যবেক্ষণটো কৰিছিলে গেলিলিঅ'য়ে। ঠিক আছে। আৰু এই গেলিলিঅ'ৰ পৰ্যবেক্ষণটোৰ ওপৰত ভিত্তি কৰিয়ে নিউটনে গতি বিষয়ক প্ৰথম সূত্ৰটো দিছিলে, আৰু তাৰ পৰা বাকী সূত্ৰ দুটাও দিছিলে। এতিয়া চোৱা, গতি বিষয়ক প্ৰথম সূত্ৰটো কি হয়। গতি বিষয়ক প্ৰথম সূত্ৰটোৰ মতে কি হয়, প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাই দি সুষম গতিৰে গতিশীল হৈ থাকিব। এতিয়া প্ৰযুক্ত বল মানে কি হয়, প্ৰযুক্ত বল মানে হৈছে আমি বাহিৰৰ পৰা প্ৰয়োগ কৰা বল। বাহিৰৰ পৰা প্ৰয়োগ কৰা বল। এতিয়া বাহিৰৰ পৰা প্ৰয়োগ কৰা বল মানে কি হয়,
ধৰা যেতিয়া খেলুৱৈ এজনে ফুটবল এটা শ্বট মাৰিলে যদি গলকিপাৰে বলটো নধৰে তেতিয়াহ'লে কি হ'ব, বলটো গোল হ'ব। গোল হ'ব মানে কি হয়, গোল পোষ্টৰ ভিতৰ ফালেৰে সোমাই যাব, হয়। যদি গলকিপাৰে বলটো ধৰে তেতিয়াহ'লে সি কি কৰিব, বল প্ৰয়োগ কৰিব। তো বল প্ৰয়োগ কৰাৰ লগে লগে গতিশীল বস্তু এটা কি হ'ব, ৰখি যাব। কিন্তু যদিহে গলকিপাৰে বলটো নধৰে তেতিয়াহ'লে বলটো কি হ'ব, পোষ্টৰ ভিতৰত সোমাই গ'ল হ'ব, অৰ্থাৎ কি হৈ থাকিল, গতিশীল হৈয়ে থাকিল, হয়নে নহয়। মানুহে ধৰা কথাটো বেলেগ হয়, যদি কোনেও নধৰে তেতিয়াহ'লে কি হ'ব, সি গতিশীল হৈয়ে থাকিব। ঠিক একে হিচাপতে যদি ৰৈ থাকে, হয় ন, ৰৈ থাকিলে কি হ'ব, বস্তু এটা সদায় ৰৈ থাকিবই বিচাৰে, হয়। আৰু আমি নিজৰ মানে জীৱনৰ লগত এইটো তুলনা কৰি চাব পাৰোঁ। গতি বিষয়ক প্ৰথম সূত্ৰটো, যেতিয়া আমি ৰাতিপুৱা শুয়ে থাকিব বিচাৰোঁ ন, উঠিবতো নিবিচাৰোঁ যেতিয়ালৈকে মায়ে গালি নিদিয়ে, হয়নে নহয়। বা যেতিয়া আমি মোবাইলত গেম খেলি থাকোঁ বা কিবা ভিডিঅ' চাই থাকোঁ, গালি নপৰালৈকে আমাৰ কি হয়, চায়ে থাকোঁ বা খেলিয়ে থাকোঁ, হয়নে। তো যিটো আমাৰ গালি দিয়া কাৰবাৰ হয় সেইটোক আমি কি বুলি ক'ব পাৰোঁ, প্ৰযুক্ত বল বুলি ক'ব পাৰোঁ। আৰু আমি কৰি থকা কামটো হৈছে অৱস্থাৰ পৰিৱৰ্তন, হয়। আমি মোবাইলটো চাই আছোঁ, মোবাইলে চাই থাকিব বিচাৰোঁ যেতিয়ালৈকে গালি নপৰে। তো এই গালি পৰাটো হৈছে আমাৰ কাৰণে প্ৰযুক্ত বল, ঠিক আছে। গতিকে সেইটো হৈছে আমাৰ গতি বিষয়ক প্ৰথম সূত্ৰ, অৱস্থাৰ পৰিৱৰ্তন হ'ব নোখোজে। একেবাৰে সহজ ভাষাত আমি প্ৰথম সূত্ৰটো এনেকৈ চাব পাৰোঁ, গতিশীল বস্তু এটা গতিশীল অৱস্থাত থাকিব বিচাৰে আৰু স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত থাকিব বিচাৰে। গতিকে আমি নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো এনেকৈ মনত ৰাখি থ'ব পাৰোঁ, গতিশীল বস্তু এটা গতি কৰিয়ে থাকিব বিচাৰে আৰু স্থিতিশীল বস্তু এটা ৰৈ থাকিব বিচাৰে, ঠিক আছে। এতিয়া ইয়াৰ পৰা আমাৰ 2টা বা 3টা প্ৰশ্ন হোৱাৰ সম্ভাৱনা থাকে। এইটোতো গতি বিষয়ক প্ৰথম সূত্ৰ কি এইটো এটা সুধিব পাৰে। আৰু নহ'লে কেতিয়াবা আমাৰ গাড়ীত গৈ থাকোঁতে হয় ন, যেতিয়া হঠাৎ ব্ৰেক মাৰিলে আমি কি হয়, আগফালে হালি যাওঁ। তাৰ কাৰণটো কি হয়, এইটোৱে গতিশীল বস্তু এটা গতি কৰি থাকিব বিচাৰে, সেইকাৰণে কি হয়, আমি গতি কৰি আছিলোঁ, তো ব্ৰেক মাৰাৰ লগে লগে আমি কি কৰিব খোজোঁ, আগফালে গতি কৰিব বিচাৰোঁ, সেইকাৰণে কি হয়, আমি আগফালে হালি যাওঁ। আনহাতে যদি হঠাৎ কেতিয়াবা ৰৈ থকা গাড়ী এখন ষ্টাৰ্ট কৰি যদি আগৰ ফালে গুচি যায়, তেতিয়া আমি কি কৰা হয়, পিছফালে ঘূৰি আহোঁ। কি কাৰণত, কাৰণ আমি আগতে ৰৈ আছিলোঁ, ৰৈ থকা কাৰণত আমি কি হয়, সদায় ৰৈ থাকিবই বিচাৰোঁ। তো এই গতিৰ প্ৰথম সূত্ৰটোৰ কাৰণে কি হয়, গাড়ী এখন ব্ৰেক মাৰিলে আমি আগফালে হালি যাওঁ, আৰু যেতিয়া হঠাৎ ষ্টাৰ্ট কৰি গুচি যায় তেতিয়া আমি কি হয়, পিছফালে হালি যাওঁ। গতিকে চোৱা, এনচাৰটো এনেকুৱা হিচাপত আমি লিখিব পাৰোঁ, হঠাৎ ব্ৰেক মাৰিলে আমি আগফালে হালি যাওঁ কিয়, বা অলপ ডিচিপ্লিন হিচাপত আহিব পাৰে প্ৰশ্নটো। গতিকে এনচাৰটো এইটো হ'ব, নিউটনৰ গতিৰ প্ৰথম সূত্ৰ মতে গতিশীল বস্তু এটা গতি কৰি থাকিব বিচাৰে আৰু স্থিতিশীল বস্তু এটা ৰৈ থাকিব বিচাৰে। যিহেতু আমি গতি কৰি আছিলোঁ, সেয়েহে ব্ৰেক মৰাৰ পিছতো আমি গতি কৰিয়ে থাকিব বিচাৰোঁ, সেইকাৰণে হঠাৎ ব্ৰেক মাৰিলে আমি আগফালে হালি যাওঁ। ঠিক একে হিচাপতে কোনোবা এটা টাৰ্ণিঙত যদি গাড়ীখন ঘূৰালে আমি কি হয়, বেকা হৈ গুচি যাওঁ, তাৰ কাৰণটো কি হয়, এইটোৱে হয়। আৰু ঠিক একে হিচাপত আমি এইটো প্ৰশ্নৰ উত্তৰ লিখিব পাৰিম ন, যদি গাড়ী এখন হঠাৎ ষ্টাৰ্ট কৰে বা আৰম্ভ কৰে তেতিয়া আমি কি হয়, পিছফালে হালি যাওঁ, কথাটো একে হিচাপতে লিখিব পাৰি। আৰু এই 2টা প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা থাকে। এতিয়া ইয়াৰ পিছত এটা নতুন শব্দ, সেইটো হৈছে জড়তা। জড়তা কি বস্তু হয়? জড়তা কি বস্তু হয় আমি জনাৰ আগত এটা বস্তু জানো ন, জড় মানে কি হয়, যাৰ জীৱন নাই, অৰ্থাৎ যিবিলাক পদাৰ্থৰ কি নহয়, জীৱ নহয়, সেইবিলাকক আমি জড় বুলি কওঁ। আৰু জড়তা মানে হৈছে কি, বস্তুৰ অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়া। যেতিয়া ধৰা আমি যদি ৰৈ আছোঁ ন, ৰৈ থাকিব বিচাৰোঁ, আৰু যদি যাই আছোঁ, যাই থাকিব বিচাৰোঁ। আমি যিটো অৱস্থাত আছোঁ সেই অৱস্থাটোৰ পৰিৱৰ্তন হোৱাটো নিবিচাৰোঁ, হয়। যেতিয়া আমি একেবাৰে টিভি চাই থাকোঁ বা মোবাইলত গেম খেলি থাকোঁ, তেতিয়াহ'লে সেইটোৱে কৰিব বিচাৰোঁ ন, আমি মোবাইল বা টিভিটো এৰি আহিব নিবিচাৰোঁ। এই যিটো নিবিচৰা ধৰ্ম, সেইটোক আমি কি বুলি ক'ব পাৰোঁ, জড়তা বুলি ক'ব পাৰোঁ। গতিকে আমি কি হয়, অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়া ধৰ্ম, সেইটোক আমি জড়তা বুলি ক'ব পাৰোঁ। অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়া ধৰ্ম, অৰ্থাৎ কি হয়, অৱস্থাটোৰ পৰিৱৰ্তন হোৱাটো নিবিচাৰে। শুই আছে যদি শুই থাকিবই বিচাৰে, হয়নে নহয়। যিদৰে জড় বস্তু এটাই কি হয়, যেনেকৈ আছে তেনেকৈ থাকিব বিচাৰে ন, আমিও শুই থাকিলে শুই থাকিবই বিচাৰোঁ, উঠি আহিব নিবিচাৰোঁ। তো সেই ধৰ্মটোক আমি কি বুলি কওঁ, জড়তা বুলি কওঁ। গতিকে জড়তাটো যদি সোধে তোমালোকক জড়তা কাক বোলে, তেতিয়াহ'লে আমি কি লিখিম, জড়তা হৈছে স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ প্ৰৱণতা। আনহাতে আমি আগতে এটা বস্তু পাই আহিছোঁ ন, ভৰ মানে কি হয়, পদাৰ্থ এটাত থকা বস্তুৰ যিটো পৰিমাণ, সেইটোক আমি কি বুলি কওঁ, ভৰ বুলি কওঁ, হয়। ইয়াতে আমি ভৰক জড়তাৰ হিচাপত লিখিব পাৰিম কি, ভৰ হৈছে জড়তাৰ মাপ। ভৰ হৈছে জড়তাৰ মাপ। তাৰমানে কি হয়, যদি ভৰ বেছি হয়, জড়তা বেছি, অৰ্থাৎ জড়তা বেছি হ'লে আমি কি ক'ব পাৰোঁ, ভৰ বেছি বুলি ক'ব পাৰোঁ। আৰু জড়তা যদি কম হয় তেতিয়াহ'লে ভৰ কি হয়, কম হয়, ঠিক আছে। তাৰমানে যিবিলাক বস্তু গধুৰ হয়, সেই গধুৰ বস্তুবিলাকৰ জড়তাটো কি হয়, বেছি হয়।
ভৰ বেছি মানে কি অৰ্থাৎ গধুৰ বস্তু, আৰু গধুৰ বস্তু হ'লে কি হয় জড়তাটো বেছি হয়। কাৰণ ডাঙৰ গাড়ী এখন আমি হাতেৰে ঠেলি কি কৰিব নোৱাৰোঁ, তাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰোঁ, সেইকাৰণে তাৰ জড়তাটো কি হয় বেছি হয়। আৰু ভৰ যদি কম হয়, ভৰ কম অৰ্থাৎ আমি কি কওঁ পাতল বস্তু হয়, অৰ্থাৎ পাতল বস্তু। আৰু পাতল বস্তুৰ জড়তাটো কি হয় কম হয়, কাৰণ পাতল বস্তু আমি হাতেৰে কি কৰিব পাৰোঁ সহজে ঠেলিব বা দাঙি তাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰোঁ, সেইকাৰণে তাৰ জড়তাটো কম হয়। গতিকে তলৰ এই দুটা লাইন গুৰুত্বপূৰ্ণ লাইন হয়। যদি ভৰ বেছি হয় মানে গধুৰ বস্তু, আৰু গধুৰ বস্তুবোৰৰ জড়তাটো কি হয় সদায় বেছি হয়, আৰু যিবিলাক পাতল হয় বা যিবিলাকৰ ভৰ কম হয় সেইবিলাকৰ জড়তা কি হয় কম হয়, কাৰণ আমি সহজে সেইবিলাক কি কৰিব পাৰোঁ দাঙি এঠাইৰ পৰা আন এঠাইলৈ নিব পাৰোঁ। ধৰা আমি কি ভাবিব পাৰোঁ যে ডাঙৰ যদি ট্ৰাক এখন হয়, ডাঙৰ ট্ৰাক এখন আমি কি কৰিব নোৱাৰোঁ হাতেৰে ঠেলি তাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰোঁ, তাৰমানে তাক আমি ঠেলি এঠাইৰ পৰা আন এঠাইলৈ নিব নোৱাৰোঁ, হয়নে নহয়, কাৰণ তাৰ ওজনটো বহুত বেছি হয়, ভৰটো বহুত বেছি হয়, সেইকাৰণে তাৰ জড়তাটোক আমি কি বুলি ক'ব পাৰোঁ বেছি বুলি ক'ব পাৰোঁ। কিন্তু আমাৰ স্কুলৰ যিটো বেগ আছে এইটো আমি সহজে কি কৰিব পাৰোঁ এঠাইৰ পৰা দাঙি আন এঠাইলৈকে নিব পাৰোঁ, কাৰণ তাৰ যিটো ভৰ আছে সেইটো কম, আৰু সেইকাৰণে তাৰ জড়তাটো আমি কি বুলি ক'ম কম বুলি ক'ম। এতিয়া আহিল গতি বিষয়ক দ্বিতীয় সূত্ৰ। গতি বিষয়ক দ্বিতীয় সূত্ৰ পঢ়াৰ আগত আমাৰ এটা নতুন বস্তু জানিব লাগিব, সেইটো হৈছে ভৰবেগ। ভৰবেগ মানে কি হয়, ভৰ আৰু বেগৰ পূৰণফলকে ভৰবেগ বোলে। ভৰ আৰু বেগৰ পূৰণফলক কি বোলে ভৰবেগ বোলে। ভৰ আৰু বেগৰ পূৰণফলকে ভৰবেগ বোলে। ভৰবেগক ইংৰাজীৰ পি আখৰটোৰে বুজোৱা হয়, ঠিক আছে। ভৰবেগক আমি কিহেৰে বুজাওঁ, যিটো আমাৰ পি আছে ন এইটো পিৰে বুজায়, পিৰে বুজায়। এতিয়া পিৰ যিটো মান আছে ভৰবেগ মানে হৈছে ভৰ পূৰণ বেগ। ভৰ পূৰণ বেগ হ'লে আমি পি ইকুৱেল টু কি লিখিব পাৰিম, ভৰ মানে আমি এমেৰে বুজাওঁ, এম মানে মাছ ইংৰাজীত হয়, আৰু বেগ মানে হৈছে ভি, তো এম ভি এইটো হৈছে আমাৰ ভৰবেগ উলিওৱা ফৰ্মুলা, যিটো আমি মনত ৰাখিব লাগিব। তো এম মানে হৈছে ভৰ আৰু ভি মানে হৈছে বেগ, ঠিক আছে, এইটো হৈছে ভৰ। এতিয়া ভৰবেগৰ এককটো কি হয় চোৱা, একক। এতিয়া ভৰৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ, কেজি ব্যৱহাৰ কৰোঁ, হয়, আৰু বেগৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ মিটাৰ পাৰ ছেকেণ্ড, এনেকৈ লিখোঁ ন, তাৰমানে আমি লিখিলে কি হ'ব কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ডটোক আমি এনেকৈ লিখিব পাৰোঁ ছেকেণ্ড। তো এইটো হৈছে আমাৰ ভৰবেগৰ একক, ঠিক আছে। আৰু ভৰবেগটো কি হয় ভেক্টৰ ৰাশি হয়, আমি গতি বিষয়ত পঢ়িছিলোঁ ন ভেক্টৰ আৰু স্কেলাৰ, তো এইটো কি হয় ভেক্টৰ ৰাশি, কাৰণ ইয়াতে কি আছে মান আৰু দিশ দুয়োটা বস্তু আছে, সেইকাৰণে ভৰবেগটোক কি বুলি কওঁ আমি ভেক্টৰ ৰাশি বুলি কওঁ। এতিয়া চোৱা দ্বিতীয় সূত্ৰ মতে কি হয়, ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ অসন্তুলিত বলৰ সমানুপাতিক, অৰ্থাৎ যদি বল বেছি হয় তেতিয়াহ'লে ভৰবেগৰ পৰিৱৰ্তনটো বেছি হ'ব, আৰু যদি বল কম হয় ভৰবেগৰ পৰিৱৰ্তনটো কি হ'ব কম হ'ব। গতিৰ দ্বিতীয় সূত্ৰটোৰ যিটো আমাৰ ষ্টেটমেণ্ট আছে সেইটো হৈছে কি চোৱা, বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তন বলৰ দিশতে হয়। এই পৰিৱৰ্তন বলৰ দিশতে হয় মানে কি হয় চোৱা, যদি আমি বল, ঠিক আছে, ফ'ৰ্চ, এইটো যদি সোঁফালে প্ৰয়োগ কৰি আছোঁ, কোনফালে প্ৰয়োগ কৰি আছোঁ সোঁফালে, তেতিয়াহ'লে ভৰবেগৰ পৰিৱৰ্তন কোনটো ফালে হ'ব, ভৰবেগৰ পৰিৱৰ্তন কোনফালে হ'ব সোঁফালেই হ'ব। সেইটো কথাই কৈছে কি পৰিৱৰ্তন বলৰ দিশত হয়। যদি আমি বলটো বাওঁফালে প্ৰয়োগ কৰোঁ তেতিয়াহ'লে ভৰবেগৰ পৰিৱৰ্তনো কোনফালে হ'ব বাওঁফালে হ'ব। যদি আমি বলটো তলফালে প্ৰয়োগ কৰোঁ তেতিয়াহ'লে ভৰবেগৰ পৰিৱৰ্তনো কোনফালে হ'ব তলফালেয়ে হ'ব, আৰু সেইটোৱে হৈছে ভৰবেগৰ পৰিৱৰ্তন বলৰ দিশতে হয়। গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপটো তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। এইটোৰ মানে আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে এই বস্তুটো পৰীক্ষাত আহি থাকে, গতিকে এই বস্তুখিনি ভালকৈ পঢ়িবা। এতিয়া চোৱা আমি ধৰি ল'ম যে ইয়াত এটা বস্তু আছে, তাৰ ভৰ হৈছে এম, আৰু সি কি কৰি আছে প্ৰাৰম্ভিক বেগ ইউৰে এইটো ফালে গতি কৰি আছে। যেতিয়া ই গতি কৰি আছে তেতিয়া আমি তাৰ ওপৰত কি কৰিলোঁ এটা বল প্ৰয়োগ কৰিলোঁ, সেইটো হৈছে এফ। এফ বল প্ৰয়োগ কৰাৰ লগে লগে কি হ'ব, বস্তুটোৱে এইটো যদি আমি এ বিন্দুত আছিল, সি এফ বল প্ৰয়োগ কৰাৰ লগে লগে ক'ত গুচি আহিব ইয়ালৈকে গুচি আহিব, এইটো হ'ল বি বিন্দু। যেতিয়া বি বিন্দু পালে, বি বিন্দু পাওঁতে তাৰ বেগ কিমান হ'ল ভি, কিন্তু তাৰ ভৰটো কি থাকিব একে থাকিব, এইটো হৈছে এম।
হয় আৰু সি এইটো ফালে গতি কৰি আছে। এতিয়া চোৱা আমি যিটো কৰিছিলোঁ যে বেগৰ পৰিৱৰ্তন কোনটো দিশত হৈ আছে, বলৰ দিশত, কাৰণ বল আমি কোনফালে প্ৰয়োগ কৰি আছোঁ, সোঁফালে, বস্তুটো কোনফালে যাই আছে, সোঁফালে যাই আছে, গতিকে ভৰবেগৰ পৰিৱৰ্তনটো কোনফালে হ'ব, সোঁফালেয়ে হ'ব। এতিয়া চোৱা আমি ধৰোঁ এম ভৰৰ বস্তু এটা, এতিয়া চোৱা আমি ধৰি লৈছোঁ যে এম ভৰৰ বস্তু এটা ইউ প্ৰাৰম্ভিক বেগেৰে সৰল ৰেখা এডালেদি গতি কৰি আছে, ঠিক আছে, এই সৰল ৰেখাৰে গতি কৰি আছিলে। তেতিয়া আমি কি কৰিছোঁ, এফ বল প্ৰয়োগ কৰিছোঁ আৰু বলটো কি হয়, ধ্ৰুৱক, অৰ্থাৎ বলটো কি হৈ থকা নাই, সলনি হৈ থকা নাই। আৰু কিমান সময়ৰ বাবে বলটোৱে কাম কৰি আছে, টি সময়ৰ বাবে। তাৰমানে কি এই এ বিন্দুৰ পৰা বি বিন্দুলৈকে আহোঁতে প্ৰয়োজনীয় হোৱা সময়টো কিমান হয়, টি। তো টি সময়ৰ বাবে বলটো ক্ৰিয়া কৰি আছে আৰু টি সময়ৰ পিছত তাৰ বেগটো কিমান হ'ল, ভি হ'ল। হয়, এতিয়া আমি ইয়াতে কি কৰিব লাগে, ইউটো হৈছে আমাৰ প্ৰাৰম্ভিক বেগ আৰু ভিটো হৈছে অন্তিম বেগ। গতিকে দুটা ভৰবেগ হ'ব ন, কাৰণ প্ৰথম অৱস্থাত তাৰ ভৰ এম আছিল আৰু বেগ ইউ আছিল, আৰু যেতিয়া বস্তুটো বি বিন্দু পালে তাৰ ভৰটো এম আছে কিন্তু বেগটো কি হৈছে, সলনি হৈছে। গতিকে এ আৰু বি বিন্দুত তাৰ ভৰবেগ কিমান আছিল আমি সেইখিনি চাওঁ আহা। এতিয়া চোৱা প্ৰাৰম্ভিক ভৰবেগ বুলি আমি যদি কওঁ, প্ৰাৰম্ভিক ভৰবেগ বা প্ৰথম অৱস্থাত ভৰবেগ, তো এইটোক আমি P1 বুলি ক'লোঁ। P1 মানে কি হ'ব, এম ইউ। তাৰপিছত আহিব অন্তিম ভৰবেগ, অন্তিম ভৰবেগক আমি P2 বুলি ক'ম। P2 মানে কিমান হ'ব, এম ভি। এতিয়া ভৰবেগৰ পৰিৱৰ্তন, ভৰবেগৰ পৰিৱৰ্তন মানে কি, বস্তু এটাৰ পৰিৱৰ্তন মানে অন্তিম বস্তুটোৰ পৰা আমি কি কৰিম, প্ৰাৰম্ভিকটো বাদ দিম, তো P2 মাইনাছ P1 হ'ব। এতিয়া P2 মাইনাছ P1 মানে আমি কি লিখিব পাৰোঁ, এম ভি মাইনাছ এম ইউ। হয়, এম ভি মাইনাছ এম ইউটো আমি যদি এম কমন লওঁ তেতিয়াহ'লে কি হ'ব, ভি মাইনাছ ইউ। এতিয়া চোৱা ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ মানে কি হয়, সেইটো আমি একেলগত চাই আহোঁ। ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ, ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বুলি ক'লে আমি কি বুজিম, যিটো আমাৰ পি দিয়া আছে ন, পিটোক আমি কিহেৰে হৰণ কৰিম, সময়েৰে হৰণ কৰিম। পি মানে কি আছিল, ভৰবেগৰ পৰিৱৰ্তন। ভৰবেগৰ পৰিৱৰ্তনক আমি যদি সময়েৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম, ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ। আৰু এই বস্তুখিনি মানে আমি লিখিব পাৰোঁ, পিৰ ঠাইত আমি লিখিব পাৰিম এম ভি মাইনাছ ইউ বাই টি, হয়নে, এইখিনিত আমি বাৰু এনেকৈ থৈ দিলোঁ। এতিয়া দ্বিতীয় সূত্ৰমতে, হয়, গতিৰ দ্বিতীয় সূত্ৰমতে কি হয়, গতিৰ দ্বিতীয় সূত্ৰমতে আমি কি পাইছোঁ, প্ৰয়োগ কৰা বল ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ সমানুপাতিক হয়। গতিকে চোৱা, যদি প্ৰয়োগ কৰা বল ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ সমানুপাতিক হয়, আমাৰ প্ৰয়োগ কৰা বল কিমান আছিল, এফ আছিল, তো সমানুপাতিক চিহ্নলৈ দাল, আৰু ভৰবেগৰ পৰিৱৰ্তনটো কিমান আছিল আমাৰ, পি বাই টি। গতিকে আমি কি লিখিব পাৰোঁ, এফ ইজ প্ৰপৰ্চনেল টু পি, মানে আমাৰ কিমান থাকিল, এম ভি মাইনাছ ইউ বাই টি লিখিব পাৰোঁ। এতিয়া এই বস্তুটো আমাৰ হৈ যায় এফ প্ৰপৰ্চনেল টু এম ইনটু ভি মাইনাছ ইউ বাই টি, আৰু ইয়াৰ পৰা আমি লিখিব পাৰোঁ এফ প্ৰপৰ্চনেল টু এম ইনটু এ। এতিয়া এ মানে ক'ৰ পৰা আহিল, গতিৰ যিটো চেপ্টাৰ আমি পঢ়িছিলোঁ তাতে পাইছিলোঁ ন, এ ইজ ইকুৱেল টু কিমান আছিল আমাৰ, ভি মাইনাছ ইউ বাই টি। ত্বৰণ আছিল ন এ মানে, এইটো তোমালোকৰ মনত আছে চাগে, হয়নে নহয়। তো ত্বৰণ এ মানে আছিল ভি মাইনাছ ইউ বাই টি, গতিকে ইয়াতে ভি মাইনাছ ইউ বাই টি মানে আমি কি লিখিব পাৰোঁ, এ। আৰু ইয়াতে আমি যিহেতু প্ৰপৰ্চনেল চিন আছে, সমানুপাতিক চিনৰ ঠাইত আমি যদি সমান চিন দিওঁ তেতিয়াহ'লে আমাৰ এটা কি লাগিব, ধ্ৰুৱক লাগিব, কে ইকুৱেল টু এম এ, আৰু কে হৈছে সমানুপাতিক ধ্ৰুৱক, আৰু কেক আমি কি বুলি ক'ম, সমানুপাতিক ধ্ৰুৱক বুলি ক'ম। এতিয়া যদি আমি এমৰ ভেলু, যদি তাৰ ভৰ এম ইকুৱেল টু 1 কেজি লওঁ, আৰু ত্বৰণ এৰ মান যদি 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ লওঁ, হয়, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে এফৰ মানটো আমি কিমান পাম, 1 নিউটন পাওঁ, ঠিক আছে। অৰ্থাৎ 1 কেজি ভৰৰ বস্তু এটাক যদি আমি 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণেৰে তাড়িত কৰোঁ তেতিয়াহ'লে তাৰ ওপৰত প্ৰয়োগ হোৱা বলটো কিমান হয়, 1 নিউটন হয়। তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা চোৱাচোন, এফৰ ভেলু আমি বহালোঁ 1 নিউটন ইকুৱেল টু কেৰ ভেলু আমি গম নাপাওঁ, এইটো হ'ব 1 কেজি আৰু এইটো হ'ব 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, হয়। এইটোৰ পৰা আমি কেৰ ভেলু কিমান লিখিব পাৰিম, 1 লিখিব পাৰিম, হয়। কেৰ ভেলু যদি 1 হয় তেতিয়া এফ ইকুৱেল টু আমাৰ কি হ'ব, এফ ইকুৱেল টু কি হৈ যাব, এম এ, কাৰণ কি হয়, কে ইকুৱেল টু 1। আৰু ইয়াতে আমাৰ যিটো ধ্ৰুৱক কে বুলি ধৰি লৈছোঁ, এইটো তোমালোকে যিকোনো বেলেগ ৰাখিও ধৰিব পাৰা, কোনোবাই এন ধৰিব পাৰা, কোনোবাই
পি ধৰিব পাৰা এইটোৰ লগত কোনো আমাৰ প্ৰব্লেম নাহে, কাৰণ কে এটা ধ্ৰুৱক হয় আৰু আমি যিকোনো মানে ধৰি ল'ব পাৰোঁ, মান মানে যিকোনো আখৰ আমি ধৰি ল'ব পাৰোঁ। গতিকে আমাৰ এফ ইকুৱেল টু কিমান পালোঁ, এম এ পালোঁ। ইয়াতে এ মানে হৈছে কি ত্বৰণ। গতিকে এই যিটো এফ ইকুৱেল টু এম এ আছে এইটো হৈছে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ, আৰু এই এফ ইকুৱেল টু এম এ কেনেকৈ আহিল তোমালোকে বুজি পাইছা, আৰু এইটো পৰীক্ষাত আমাৰ কেতিয়াবা কি কৰিব দিয়ে, প্ৰমাণ কৰিব দিয়ে। ঠিক আছে, আৰু যিটো আমাৰ বলৰ একক নিউটন, এইটো বস্তু আমি পাইছোঁ আগতে, তথাপিও মনত ৰাখি থবা। বলৰ একক নিউটন, এইটো বস্তু মনত ৰাখি থবা। ঠিক আছে, আৰু নিউটনৰ যিটো গতি বিষয়ক তৃতীয় সূত্ৰ আছে, আৰু তাৰপিছত ভৰবেগৰ সংৰক্ষণশীলতাৰ নীতি, এইটো আমি পিছৰ ভিডিঅ' এটাত ডিছকাছ কৰিম, আৰু তাৰ লগতে কেইটামান কুৱেশ্যন এনচাৰো কৰাৰ কাৰণে এইটো ভিডিঅ'ত চেষ্টা কৰিম। ঠিক আছে।